ল'ৰা জন্ম দিছা পোহপাল দিবলৈ আহিছা লোকৰ টকাৰে কৰিম মই 14 তাৰিখে ৰিলিজ হৈ যোৱা 2025 চনৰ মানে কি 14 তাৰিখে ৰিলিজ হৈ যোৱা অসমীয়া এখন নতুন চিনেমা নামটো কি নামটো হ'ল গমন 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 GOMON গমন তো যি কি নহওক ভাই লওক আমি এই চিনেমাখনৰ সকলো কথা আলোচনা কৰিম মানে কি ইয়াৰ কাষ্টিং কোনে কৰিছে তাৰপিছত কোনে কি নামেৰে কাষ্টিং কৰিছে আৰু মানে কি ইয়াৰ ডাইৰেক্টৰ তাৰপিছত ৰাইটাৰ কোন হয় তো সকলো কথা আলোচনা কৰিম বাট তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি গমন বলক চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি গমন ট্ৰেইলাৰ চিলাৰ চোৱা হৈ গ'ল তো যি কি নহওক এইটো আছিলে মানে গমন চিনেমাখনৰ মানে কি এটা ছটা মতা ট্ৰেইলাৰ তো যি কি নহওক ভাই লওক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কোনে কোনে কাষ্টিং কৰিছে আৰু কি নামেৰে কাষ্টিং কৰিছে বলক চাই লওক 1 by 1 তো এইখন চিনেমাৰ কাষ্টিং কৰিছে আপোনাৰ চন্দ্ৰমোদয় ডাইৰেক্টৰ হয় মানে এই চিনেমাখনৰ চন্দ্ৰমোদয় তাৰপিছত আছে আৰতি কলিতা এক্টৰ তাৰপিছত আছে যতীন্দ্ৰ নাথ খনিকৰ এক্টৰ মানে হিৰো তাৰপিছত আছে আপোনাৰ সজু আহমেদ এক্টৰে হয় সজু আহমেদ এণ্ড আছে অমৃতা গগৈ হ'ল আপোনাৰ এক্টৰে মানে কি আপোনাৰ হিৰইন চ' এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ এই চিনেমাখনৰ মানে কি গমন চিনেমাখনৰ টপ কাষ্টাৰ দেখিলে ভাই লোক এইকেইজন আছিলে মানে কি টপ কাষ্টাৰ অফ দ্য মুভি গমন তো যি কি নহওক ভাই লোক বাকী এই চিনেমাখন বৰ্তমানলৈ কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে অভিয়াছলি এটা মানে লাইক কৰি দিব এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो কৰিম মই